এয়া প্ৰধানমন্ত্ৰী সংগ্ৰহালয় ভিজিট আমাৰ খুব ধুনীয়াকৈ হৈ গ'ল। ইয়াতে আহিবলৈ খুব সুবিধা হয়। আচলতে কমিউনিকেশ্যন বিৰাট ভাল, মেট্ৰ'ৰ সুবিধা আছে। চেণ্ট্ৰেল ছেক্ৰেটেৰিয়েট যিটো কেন্দ্ৰীয় সচিবালয় সেইটো মেট্ৰ' ষ্টেচনত নামি গেট নম্বৰ 5 ওলালে ইয়াতে প্ৰধানমন্ত্ৰী সংগ্ৰহালয়ৰ ডেষ্টিনেশ্যনটো পাই যায়। তাৰ পৰা অকণমান আহিব লাগে আৰু ইয়াতে অনলাইন টিকেটো কৰিব পাৰে আৰু আহি টিকেট কাউণ্টাৰতো আপুনি টিকেট কৰিবলৈ ব্যৱস্থাটো ৰাখিছে। ভিতৰত মাত্ৰ খোৱা বস্তু এলাও নহয়, ভিতৰত অকল পানীৰ বটল আনিব পাৰি। ভিতৰত এখন খোৱাৰ কাৰণে কেণ্টিন এখন আছে, সেই কেণ্টিনতে খোৱাৰ ব্যৱস্থা আছে বাৰু, সেইখিনি সুবিধা ৰাখিছে তেওঁলোকে। বহুত বেছি বস্তু নাই যদিও অলপমান পেট ভৰাই খাব পৰাকৈ তেওঁলোকে ৰাখিছে। আহি ভাল লাগে, ইয়াতে বহুত বেছি ভিৰ ভাৰো নাই। আমি বিশেষকৈ হিষ্ট্ৰী ষ্টুডেণ্টৰ কাৰণে খুব ভাল লগা এখন ঠাই আৰু জানিবলগীয়া কথা বহুত আছে হিষ্ট্ৰী ষ্টুডেণ্টৰ কাৰণে। সঁচাকৈ হিষ্ট্ৰী অনাৰ্ছ লোৱাসকলে এবাৰ হ'লেও এখন ভিজিট কৰাটো ভাল। আৰু যিসকলে দিল্লীলৈ ফুৰিবলৈ আহে তেওঁলোকেও এবাৰ প্ৰধানমন্ত্ৰী সংগ্ৰহালয়টো এবাৰ নিশ্চয় ভিজিট কৰিব, কাৰণ এইখিনিৰ ওচৰে পাজৰে গোটেইখিনি আছে। চেণ্ট্ৰেল দিল্লী বুলি কয় এইখিনি, আৰু এই চেণ্ট্ৰেল দিল্লীৰ এইখিনিতে ইণ্ডিয়া গেট আৰু প্ৰেচিডেণ্ট হাউচ, পাৰ্লিয়ামেণ্ট হাউচ এই গোটেইখিনি আছে। PM মিউজিয়ামৰ কাৰণে বেলেগকৈ টিকেট কৰিব লাগে। আৰু ইয়াৰে ভিতৰত আমাৰ পচন্দৰ যিকোনো এজন PMৰ লগত, প্ৰধানমন্ত্ৰীৰ লগত আমি নিজৰ পচন্দ অনুসৰি তেওঁৰ লগত আমি এখন চেলফি ল'ব পাৰোঁ, তেওঁৰ লগত ৱাক কৰিব পাৰোঁ, সেইবিলাক ব্যৱস্থাও ৰাখিছে। ভাল লাগিলে মুঠতে আহি। এয়া আমাৰ দ্বিতীয়বাৰৰ বাবে ভ্ৰমণ ইয়াতে দৰ্শন কৰিলোঁ, আৰু সেইকাৰণে ভাল লাগিল আৰু ভাল লগাখিনি আপোনালোককো জনালোঁ, দেখুৱালোঁ। এইখিনিয়ে খুব পৰিৱেশটো ভাল লগা এইখিনিয়ে। থেংকছ ফৰ ৱাচিং মাই ভিডিঅ'।